যাৰ কাৰণে তেওঁ মানে সকলো বৃদ্ধ পিতৃ মাতৃ নিজৰ মহাসতী তিৰোতাকো এৰি পেলাই তেওঁ বেশ্যাতে আত্মনিয়োগ কৰিবলৈ বাধ্য হ'ল। এৰাম আৰু তেওঁ কাকো দুখ নিদিয়াকৈ থকা নাই, সকলো দেৱ দ্বিজকে সকলোকে তেওঁ মানে অন্যায় কৰি তেওঁ তাৰ পৰা আৰ্জিত ফলে ধন টকা পইচা তেওঁ বেশ্যাক লালন পালন কৰিবলৈ বা পোহপাল কৰিবলৈ আৰম্ভ কৰিলে। সি যে পাপ প্ৰতিনিত নকৰিলে প্ৰায়শ্চিত, কৰোদণ্ড তাৰ পাব ফল। গতিকে সি যে পাপ প্ৰতিনিত, তেওঁ এই ধৰণে অন্যায় আচৰণ কৰাৰ লগে লগে পাপ সিদ্ধ হ'ল। গতিকে প্ৰায়শ্চিত্তৰ অভাৱত তেওঁ তাৰ শাস্তি পোৱাৰ যোগ্যতা হ'ল। এৰাম আকৌ ৰাখা কি কাৰণে তুমি খব মহাজনে, হেন কাম কৰা অযুগুত, ও বেদ পথ লোপ হৈ গৈল, এহি বুলি মৌন ভৈল। সিটো তিনি গোটা জম দূত। এতিয়া তিনি গোটা যমদূতে তেওঁ মানে চাৰি বিষ্ণুদূতক কৈছে যে এনেকুৱা এজন মহাপাপীক তোমালোকে ৰক্ষণাবেক্ষণ দিয়াটো বা আমাৰ বান্ধৰ পৰা তেওঁক মুকলি কৰি দিয়াটো তোমালোকে অযুগুত কৰ্ম কৰিছা। আকৌ ৰাখা কি কাৰণে তুমি হ'ব মহাজনে, হেন কাম কৰা অযুগুত। যে এজন বেশ্যা পতিত মানে লোকক আমি যম ৰজাৰ নিৰ্দেশ ক্ৰমে বান্ধি ধৰি শাস্তি দিয়াৰ কাৰণে আমি লৈছিলোঁ, গতিকে এওঁক আকৌ তোমালোকে আহি মুক্তি কৰি দিয়াটো কেতিয়াও যুগুত কাম কৰা নাই বা উচিত কৰ্ম কৰা নাই। বেদ পথ লোপ গৈল, এহি বুলি মৌন গৈল। এওঁ সকলো বেদ পথ বিনষ্ট কৰি পেলাইছে। গতিকে এওঁক আৰু কোনো প্ৰকাৰে তোমালোকে ৰক্ষণাবেক্ষণ দিয়া উচিত নহয়। এই বুলি সেই তিনি দুটা যমদূতে চাৰি বিষ্ণুদূতৰ আগত অৱগত কৰিলে। এইখিনিলৈকে আমাৰ যমদূতৰ মানে অজামিলৰ পূৰ্বজন্মৰ কথন বিষ্ণুদূতৰ তাৰ যমদূতক অৱগত কৰিছে আৰু যমদূতে তাৰ প্ৰতিবাদ কৰি তেওঁলোক তেনে এজন মহাপাপীক ৰক্ষণাবেক্ষণ দিয়াটো উচিত হোৱা নাই বুলি বিষ্ণুদূতক মানে জনাইছে। এইখিনিলৈকে আমাৰ অজামিলৰ পূৰ্বজন্মৰ কথাখিনি শেষ কৰি মহাপুৰুষে অৰ্থাৎ লিখকে আমাক উপদেশ দিয়াৰ বাণী চেষ্টা কৰিছে। এই উপদেশৰ দ্বাৰা আমাক কি ক'ব গৈছে আমি তাৰ আলোচনা কৰিম। ঠিক আছে। শুনা সভাসদ ভাগৱত পদ, নিশ বদ ভূয়াৱাতী, যাৰ কৰ্ণে কৃষ্ণ কথানো শুনয়, শিশিজন আত্মঘাতী। আমাৰ কবিয়ে এই উপদেশ বাণীৰ দ্বাৰা জীৱশ্ৰেষ্ঠ মানুহক বুজাব বিচাৰিছে, ক'ব বিচাৰিছে যে সেই সভাসদসকল তোমালোকে অতি সাৱধানেৰে সৈতে অতি নিস্তব্ধতাৰে সৈতে ভাগৱতৰ পদ শুনা। যাৰ কাণেদি এই অমৃতময় কথা নুশুনে বা নাযায় সেইজন আত্মঘাতী লোক। অৰ্থাৎ তেওঁ জীৱন সদায় অধোগতি হৈ যাব, আত্মঘাতী হৈ যাব, অৰ্থাৎ তেওঁ তললৈ গুচি যাব লাগিব। ভগৱন্তৰ কথা নুশুনা কোনো জীৱ ওপৰলৈ যাব নোৱাৰে। ভগৱন্তৰ কথা নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে। গতিকে আমাৰ জীৱক সংস্কাৰ একমাত্ৰ কৃষ্ণ কথাই কৰে। যেনেকৈ মলি কাপোৰ এখন চাবোন চাৰ্ফে চফা কৰে, তেনেকৈ আমাৰ অসৎ মন এটাক পবিত্ৰ কৰিবলৈ হ'লে আমি কৃষ্ণ কথা শুনিব লাগিব। কৃষ্ণ কথাই আমাৰ মন পবিত্ৰ কৰে। গতিকে কৃষ্ণ কথা শুনাৰ লগে লগে আমাৰ মনৰ পবিত্ৰতাটো শৰৎকালৰ পানীৰ দৰে হয় বুলি মাধৱ পুৰুষে ঘোষাত লিখিছে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত, জলৰ যতে কমল, যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানী যেনেকৈ স্বভাৱতে নিৰ্মল হৈ যায়, কৃষ্ণ কথা শুনা জীৱ
যমদূতৰ প্ৰতিবাদত বিষ্ণুদূতে কি মন্তব্য দিছিল এই বিষয়ে আমাক কৈছে যে আকৰ আশা কি কাৰণে তুমি হব মহাজনে হেন কাম কৰা অযোগ্য। যে এই মহাপাপীক আমি বান্ধি ধৰি লৈছিলোঁ যমৰজাৰ নিৰ্দেশ ক্ৰমে, তোমালোকে কিয় এওঁক আকৌ মুক্তি কৰি দিছা? এইটো আচলতে তোমালোকে যুক্তি কৰ্ম কৰা নাই বা সৎকৰ্ম কৰা নাই। বেদপথ লোপ কৰিল এহি বুলি মৌন ভৰিল, সিটো তিনি গোট যমদূত। যে এওঁক সকলো বেদপথ লুপ্ত কৰি এওঁক মানে নকৰিবলগীয়া কাম কৰি মহাপাপ অৰ্জন কৰিছে, গতিকে এওঁক তোমালোকে মুকলি কৰি দিয়াটো উচিত হোৱা নাই। এইবুলি যেতিয়া তেওঁলোকে মন্তব্য কৰিছে, ইমানতে আমাৰ এই অধ্যায়টো শেষ কৰি আমাৰ কবিয়ে আমাক তলৰ উপদেশৰ দ্বাৰা আমাক কি বুজাব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। অশুনা সভাসদ ভাগৱত পদ নিশ অদ হুয়াৱাতি যাৰ কৰ্ণে কৃষ্ণ কথা নুশুনয় শিশিজন আত্মঘাতী। এই পদৰ দৰে যদি কৈছে সভাসদসকলক উদ্দেশ্যি কৈছে কবিয়ে যে মানুহৰ জন্ম পাই যদি কোনোবা ঈশ্বৰৰ কথা নুশুনে তেতিয়াহ'লে তেওঁ আত্মঘাতী হৈ যাব। কাৰণ আমাৰ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে। আমাৰ মানুহৰ জন্ম পাবৰ কাৰণে আমি 84 জন্ম অতিবাহিত হৈ মানুহৰ জন্ম পাইছোঁ। গতিকে মানুহৰ জন্ম পায়ো যদি কোনোবাই ঈশ্বৰৰ ভক্তি নকৰে তেতিয়াহ'লে সেই জীৱ আকৌ পুনৰ তৰুতৃণলৈ আত্মঘাতী হ'ব লাগিব বুলি মাধৱদেৱে ঘোষণা কৰিছে। মানে মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৃণতৰু শিলা। আৰু লগতে পৰৱৰ্তী পদৰ যোগেদি কৈছে সেহিহে অসুৰ ৰাক্ষস সেহিহে নুশুনে কৃষ্ণৰ কথা, কৃষ্ণৰ বিমুখ পশুটো অধিক তাহাৰেহে জন্ম বৃথা। গতিকে মানুহৰ জন্ম পাই যি ঈশ্বৰৰ কথা নুশুনে নকয় নাগায় সেই জীৱটো কি বুলি কৈছে অসুৰ আৰু ৰাক্ষসৰ লগত তুলনা কৰিছে। বেদে কৈছে ধৰ্মেন হীনা অসুৰ ভি সমানা, অৰ্থাৎ ঈশ্বৰৰ কথা নুশুনা জীৱ পশুৰ লগত একেই। গতিকে তেওঁলোকে কেৱল খাবলৈ জীয়াই থকা জীৱ। আচলতে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট ন' ইট টু লিভ, যে আমি জীয়াই থাকিবলৈহে খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু যিসকল মানুহৰ মুখত ঈশ্বৰ কৃষ্ণৰ কথা নাথাকে, ভক্তি গুণ নাথাকে, তেওঁলোকে কেৱল দেহকেই আত্মজ্ঞান কৰি দেহৰ সুস্থতাৰ কাৰণে, দেহৰ পুষ্টতাৰ কাৰণে, দেহটোকে আত্মজ্ঞান কৰি দেহৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁলোকে সদায় কাম কৰি থাকে, যাৰ কাৰণে তেওঁলোকে অসুৰৰ সদৃশ স্বভাৱৰ হৈ পৰে। অপদ্ম পত্ৰ জল জীৱন চঞ্চল কৈতকে তীক্ষণে যায়, ইটো দুখ শোক ঘূৰ পৰলোক অচিন্তাতে ধাতু উৰায়। গতিকে আমাৰ জীৱনটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহিথিৰ সেইমতে জীৱন চঞ্চল বুলি কৈছে। অৰ্থাৎ পদুমৰ পাতৰ পানী কেনেকৈ কেতিয়া বতাহে পেলাই দিব তাৰ যেনেকৈ নিৰ্দিষ্ট নাই, আমাৰ দেহত থকা জীৱটো কোন সময়ত কি পৰিস্থিতি কি সংঘাতত ওলাই যাব তাৰো কোনো সিদ্ধান্ত নাই। গতিকে এই কথা চিন্তা কৰি আমি ভক্তিৰ মাজেদি যাতে জীৱনক সৎগতি দিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। কেতিক্ষণে আহি ধৰিলে কপৰা দুৰ্ঘোৰ অন্তক বাঘে, যাৱেন তুমি লৈ মৰণ শৰণ লয়ুক কৃষ্ণ তয়াগে। কালক অন্তক ৰূপে ইয়াত উল্লেখ কৰিছে যে কাল অন্তক বাঘৰ সদৃশ, যে কালে কোন সময়ত আমাক গ্ৰাস কৰিব তাৰ কোনো নিৰ্দিষ্ট নাই। এই কথা যাতে আমি মৃত্যুৰ আগতেই আমি যাতে কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰি কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি জীৱনটোক যাতে আমি সৎগতি কৰিব পাৰোঁ, আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগে। কাৰণ জীৱৰ মৃত্যু নাই, মৃত্যু কেৱল দেহৰহে আছে। দেহৰেহে ধৰ্ম জনম মৰণ, জীৱৰ গতি আৰু সংস্কাৰ আছে। আমাৰ যদি ভাগৱত শ্ৰৱণ কৰে আমাৰ জীৱ সংস্কাৰ হ'ব,
সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদ্গতি পাব। আৰু যি জীৱই ঈশ্বৰৰ কথা নুশুনে সি মৰিলে মানে সি জীয়াই থাকোঁতে অশান্তি পাব আৰু মৰিলে অধোগতি যাব। গতিকে এই কথা বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। প্ৰধানকৈ টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰ আটাইতকৈ ওপৰৰ স্তৰ, যাক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে, মানে ধাৰণা কৰা হৈছে। গতিকে আমাৰ ঈশ্বৰৰ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে ই প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱৰ কাৰণে, ভকতৰ জীৱৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু যিবিলাক জীৱই ঈশ্বৰৰ কথা নুশুনে সি যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত নহওক কিংবা সি এই 3টা লেয়াৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। সেইকাৰণে আমি যাতে মৃত্যুৰ পৰ্যন্ত আমি ঈশ্বৰ কৃষ্ণৰ কথা শুনি জীৱক যাতে আমি সদ্গতি দিব পাৰোঁ, তাৰ কাৰণে মহাপুৰুষ গুৰুজনাই এই উপদেশৰ দ্বাৰা আমাক কি কৰিছে, সজাগ কৰি তুলিছে, আহ্বান জনাইছে। অকৃষ্ণে পিতা মাতা উপদেশদাতা, কৃষ্ণেহে সুহৃদ নিজ, কৃষ্ণে তপ জপ তীৰ্থব্ৰত কাম, অকৃষ্ণেহে মুখ্যৰ বীজ। গতিকে আমাৰ কৃষ্ণ পৰম সত্তাক আমাক কি কৈছে, পিতা মাতা উপদেশদাতা হিচাপে ইয়াত পদে গণ্য কৰিছে। আৰু তেওঁ আমাৰ হৃদয়তে সুহৃদ বান্ধৱ হিচাপে আমি আছে। গতিকে সকলো সময়তে তপ জপ তীৰ্থ স্নান সকলো কৃষ্ণৰ প্ৰতি যাতে আমি কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব।